নমস্কাৰ জাষ্ট লাৰ্ণিং ফৰ এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এইকেইটা প্ৰশ্ন উত্তৰে আগন্তুক অসম চৰকাৰৰ বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত সহায় কৰিব। অকণ দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজি প্ৰথম প্ৰশ্ন আছে, আজি 11 নম্বৰ প্ৰশ্নৰ পৰা আছে, কাৰণ ইয়াৰ আগত 10টা কুৱেশ্যন এটা ভিডিঅ'ত দিয়া হৈছে। পূৰ্বৰ ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে চাই ল'ব। গতিকে 11 নম্বৰ কুৱেশ্যনটো হৈছে, হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি ন'ন এজ বাঘমাৰা এণ্ড চাংমাই পথাৰ? কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? অপশ্যনত আছে শিৱসাগৰ, অপশ্যন বিত আছে যোৰহাট, চিত আছে তিনিচুকীয়া, ডিত আছে গোলাঘাট। ABCDৰ ভিতৰত অপশ্যন চিত থকা তিনিচুকীয়া হৈছে ইয়াৰ উত্তৰ। তিনিচুকীয়া জিলাক পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জানিছিল। কুৱেশ্যন, হু ইজ দ্য এপইণ্ট এজ এ ফাৰ্ষ্ট এভাৰ স্পৰ্ট এম্বেচাডৰ অফ আছাম? অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে কোনে নিযুক্তি লাভ কৰিছে? অপশ্যন এত আছে হিমা দাস, বিত আছে অংকুচমিতা বৰা, চিত আছে শিৱ থাপা, ডিত আছে মহাদেৱ ডেকা। ইয়াৰ ভিতৰত হৈছে অপশ্যন এ হিমা দাস। হিমা দাস হৈছে প্ৰথম অসমৰ ক্ৰীড়া দূত। তেওঁক ক্ৰীড়া দূত হিচাপে নিযুক্তি দিছিলে। 13 নম্বৰ কুৱেশ্যন, হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট? কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায়? অপশ্যন আছে শৰৎচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ আৰু কৃষ্ণকান্ত সন্দিকৈ। এইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন চিত আছে ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যিকৰ উপন্যাস সম্ৰাট নামেৰে জনা যায়। 14 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইজ দ্য ফেষ্টিভেল নেম আলি আই লৃগাং? আলি আই লৃগাং উৎসৱৰ নামত আই শব্দৰ অৰ্থ কি? অপশ্যন ABCDত আছে অপশ্যন এত আছে চিট, বিত আছে ফুড, চিত আছে ট্ৰী, ডিত আছে ৱাটাৰ। অপশ্যন ABCDৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ফ্ৰুট। আলি আই লৃগাঙৰ আই শব্দটো ফ্ৰুট নামেৰে জনা যায়। 15 নম্বৰ কুৱেশ্যন, দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ আছাম? বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যনত আছে বড়ো, দেউৰী, ডিমাচা, ৰাভা। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ বড়ো। 16 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰীজ ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট? তলত উল্লেখ কৰা বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভিতৰত কোনখন ওদালগুৰি জিলাত অৱস্থিত? অপশ্যন এত আছে চক্ৰশিলা, অপশ্যন বিত আছে বৰনদী, অপশ্যন চিত আছে আমচাং, অপশ্যন ডিত আছে বুঢ়া চাপৰি। অপশ্যন ABCDৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডিত থকা বৰনদী অভয়াৰণ্যখন ওদালগুৰি জিলাত আছে। 17 নম্বৰ কুৱেশ্যন, দ্য ৰেইন ফৰেষ্ট ৰিজাৰ্ভ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড? অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? অপশ্যন আছে ডিফু, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট। এইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন ডি যোৰহাট। যোৰহাটত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত। 18 আমৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? আমৰেন হৈছে এখন জিলাৰ মুখ্য কাৰ্যালয়। এই জিলাখনৰ নাম কি? অপশ্যন আছে কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং। উত্তৰ ৱেষ্ট কাৰ্বি আংলং। ৱেষ্ট কাৰ্বি আংলং হৈছে আমৰেনৰ এখন জিলাৰ মুখ্য কাৰ্যালয়। 19 নম্বৰ, দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই? অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন আছিল? অপশ্যন আছে অৰুণ শৰ্মা, চেনাথ দেৱী, নিৰুপমা বুঢ়াগোহাঁই, চন্দ্ৰপ্ৰসাদ শইকীয়া। অপশ্যন চি নিৰুপমা বুঢ়াগোহাঁই হৈছে অভিযাত্ৰী উপন্যাসখনৰ লেখক।
20 নম্বৰ কুৱেশ্যন হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি কোনজন অসমীয়া কবিক ধনী কবি নামেৰে পৰিচিত অপশ্যন আছে এ ভৱেন্দ্ৰনাথ বৰুৱা বি বিনন্দ চন্দ্ৰ বৰুৱা চি চন্দ্ৰধৰ কুমাৰ আগৰৱালা ডি কুণাভিৰাম বৰুৱা উত্তৰটোৰ অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা অসমীয়া কবি ধনী কবি নামেৰে পৰিচিত এইকেইটা আছিল আজি প্ৰশ্নৰ উত্তৰ আশা কৰোঁ উক্ত প্ৰশ্ন উত্তৰখিনি আপোনালোকক যথেষ্টখিনি উপকাৰ সাধন কৰিব ধন্যবাদ